আহিলোঁ আৰু মানে কি মানে মই আহিম বুলি কৈ থাকিলেও মানে আহিব নোৱাৰোঁ নহয় গম পায় নাই এয়া নিজেও একেই সমস্যাহে কথাটো তেনেকুৱা হ'ল আৰু মানে এই আইতাহঁতৰ এই পকা ঘৰটো পানী ইমান নুঠিলে ন আইতা সোমাইছিলে ন কিন্তু ইঘৰৰ মানে ৰাজুহঁতৰ ঘৰ আকৌ বহুত পানী হেৰি হ'ল ন সেই বৰমা গুৱাহাটী ঘৰ এয়া দেখিছে নহয় মই ভোট জলকীয়া আগে মই বাৰীখন দেখাই লৈছোঁ ৰ'বা আইতা ভাগৰ পলস ন এইটো চুনু মুনু এইটো মণিৰাম আৰু এইজনী চুনু মুনু এইজনী জোনাকী এয়া আইতা সকলোৱে আপোনাক চাওঁ চাওঁ কৈ আছে এয়া এইফালে পলস আইতা ভোট জলকীয়া বাৰী শেষ ইমান ধুনীয়াকৈ লহপহকৈ উঠিছিল অ আইতা সেইডোখৰ খান্দি দিলে পিয়ালিটো অঁ হেৰিও মৰি থাকিলে ন ভাতকেৰেলা ভাতকেৰেলাই গোটেইখিনি ভাতকেৰেলাই এইফালে বোকা হৈ আছে ন আৰু এইফালে পলস পৰি আছে বালি দিলে ন আপোনালোকৰ দেখোন ওখৰ কাৰণে বাচিলে আকৌ আইতা মই বাৰীখন আগে দেখাই লৈছোঁ ৰ'ব আমাৰ অমিতা আইতা চব মৰিলা এইজোপা আপোনালোকৰ ওখৰ কাৰণে অকণ বাচিল আমি গুৰিত মাটি দিয়া নে কিবা এটা হওঁতে মই নোৱাৰিলোঁগৈ আৰু এইবোৰ দেখিছে নাই এইবোৰ পলস মাটি হয় ন এয়া দেখিছে নহয় এইবোৰ পলস দেখিছে নাই এইবোৰ মানে গোটেই মাটি হেৰি হৈ আছে মানে এওঁলোকৰ ঘৰ কাষৰ ঘৰ গোটেই ডুবিলে বুলি কৈছে আইতাহঁত মানে যথেষ্ট বাচিছে এইফালে বোকা হৈ আছে সেইফালে গোটেইখিনি এইবোৰ বোকা এইটো পিৰালিটো হয় পিৰালি ফাটি গ'ল এইটো পানী সোমালে মানে এইটো ঘৰত পানী সোমালে মই ভিতৰখন আপোনালোকক দেখাই আছোঁ ৰ'ব চাব এইটো মচিছে অঁ মই এতিয়া চিনটো দেখাই দিম আইতাহঁতৰ কিমানটো হেৰি হ'ল চাব এইটো দেখিছেনে এই পকা এই চিনটোলৈকে পানী সোমালে খালি পাকঘৰটো অৱস্থা কাহিল কোৰ দি থৈছে আইতা লাইটটো দি দিয়কচোন কলহৰ ওপৰত বালি দি দিছোঁ এতিয়া ভাত ক'ত ৰান্ধিছা আইতা আমাৰ বহুত দিনলৈ গম পাই নহয় ৰাইজ আমি বহুত দিনলৈ এইটো ঘৰতে আমি ভিডিঅ' বনাইছিলোঁ এতিয়া বহুত দিনলৈ আমি ভাত ৰন্ধা ভিডিঅ' দিব নোৱাৰোঁ আৰু অলপ দিন লাগিব এইটো চৌকাটো এইকণ ভাগি থাকিলে চাওক এইকণ চৌকাটো এইকণ ভাগিলে দেখিছে নহয় এই ছাইডটো মানে মাটিটো এৰাই গ'ল ন আইতা কাঠফুলা গজিছে ভিতৰত কাঠফুলা লাগিছে দেখিছে এই মাটিটো যেন খহি নগ'ল আকৌ আইতা এইটোৱে আইতা ঘৰ এইটোৱে ভিতৰখন দেখিছে নহয় চেনি পিন্ধি যাব পাৰিম নি পাৰিবি একো নহয় এতিয়া আসন গোটেই এয়া মানে গোঁসাই ঘৰ কৃষ্ণ প্ৰভু এয়া গোঁসাই ঘৰ এয়া হৈ আছে দেখিছে নহয় গোঁসাই ঘৰ এয়া তাৰপৰা এয়া আজি মই কিমান দিনৰ মানে আহিছোঁ 15 দিনে হ'ব হ'ল এইটো দেখিছে না পাকঘৰ আইতা ভাগৰ এয়া এইখন বিচনাখন হেৰি নকৰিলে কিন্তু আইতা চাওক নদীখন আপোনালোকৰ ঘৰৰ কাষত কিন্তু পানীয়ে মাৰিলে আমাক বেছি আপোনালোকৰ মানে ওখ মানে সেইটো কাৰণে এইটো দেখিছা আইতা গোঁসাই ঘৰ সেই ৱালখন মানে সেইটো চুলে আৰু ন আমাৰ তেন্তে আমাৰ ইমান নহয় আইতা আমাৰ ইমান কি ওপৰ আমাৰ সেয়া আইতা এইখিনিতে ৰওক কি কওক ৰাইজক কওক চবেই চাওঁ চাওঁ কৈ আছে আপুনি কি ক'ম আৰু প্ৰথম বিয়া আৰু মানে আৰু মাতৃয়ে জাতি মাতৃয়ে আৰু মানে জীয়তোহঁত এইডোখৰত আৰু বচাই থৈ গ'ল আৰু বাকী সমস্ত ধুই পখালি চফা কৰি থৈ গৈছে পবিত্ৰ কৰি থৈ গ'ল কিছুমান অপবিত্ৰ মানুহ আছিলে সেইবিলাকক চগা নিচিনাকৈ লৈ গ'ল কিন্তু এই পবিত্ৰবিলাকক আৰু অকণমান দয়া কৰি তেওঁ প্ৰভু ভগৱন্তই ৰক্ষা কৰিলে
খালি জেগাডোখৰ ধুই পখালি চাফা কৰিলে আৰু এতিয়া আইতা আপুনি এটা কথা গম পায় এতিয়া প্ৰলয় বুলি কৈ আছে যে মহাপ্ৰলয় নহয় এইটো কাৰ কাৰণে হৈছে আপুনি এতিয়া কেছবোৰ গম পাইছেনে মই আপোনাক ক'ম ৰ'ব মই আপোনাক ক'ম চব মানে পাহাৰত কয়লা কটা চিণ্ডিকেট মানে কয়লা শিল বালি মাটি পাহাৰ সহায় যেতিয়া কৰিছে আমি যে ভিডিঅ'টো বনাই থৈছোঁ এইটো ভিডিঅ'টো আজিলৈকে দিয়া নাই আইতাৰ ওচৰত ভিডিঅ' এটা বনাইছোঁ যে প্ৰকৃতি আৰু মানুহ আমি এদিন বনাই থৈছিলোঁ ভিডিঅ'টো গৰম দিনত আহি আইতাৰ ওচৰত কিন্তু সেই ভিডিঅ'টো এতিয়ালৈকে আমি দিয়া নাই সেই ভিডিঅ'তে সেই কথাখিনি কৈছিলোঁ 5 ষ্টাৰ হোটেল পাহাৰ কাটি পিনি ঘৰ বনোৱা মূল কাৰণ এতিয়া সেইটোহে মানুহে ডাৱৰ বিস্ফোৰণ হৈছিলে বুলি কৈছে ডাৱৰ বিস্ফোৰণ নহয় আইতা এইবোৰ মানুহৰ কাৰণে হ'ল তাত অত্যাধিক বৰষুণ হ'ল আৰু পাহাৰটো সমতল হ'ল কাৰণে আজিলৈকে ক'ৰবাত নাগা পাহাৰত পানী হোৱা দেখিছে নেকি সেইকাৰণে মানে মানুহৰ কাৰণে কিছুমান এক শ্ৰেণী মই প্ৰথম দিনাখনেই ষ্টেটাছ দিছিলোঁ ৰাইজ মই প্ৰথমে ষ্টেটাছ দিনা কিছুমানে কৈছে তমতি বোলে বানপানী মানুহে নকৰে এতিয়াতো চবেই গম পাই গ'ল গায়কৰ পৰা আদি কৰি গোটেই সাধাৰণ মানুহেও গম পাই গ'ল ডাঙৰ ডাঙৰ শিল্পীৰ পৰা আদি কৰি ৰাজনীতি মানুহ সকলোৱে গম পাই গ'ল যে ইয়াৰ মূল কাৰণ হৈছে মানুহ গম পাই নাই মানুহে কোটি কোটি লাখ লাখ টকা ঘটিছে আৰু এতিয়া সেই মানুহখিনি একো হোৱা নাই নহয় এতিয়া মৰিছোঁ আমি আপুনি মই বেলেগ বেলেগ গোটেই গাঁৱৰ মানুহখিনি মৰিছোঁ আৰু এতিয়া যদি ৰাইজ যদি সজাগ নহয় মানুহ যদি সজাগ নহয় আৰু হ'ব বিপদ হ'ব আজি এতিয়া বিহু বৰ গম পায় বিহু বৰৰ শিল বুলি কয় বিহু বৰ মানে কয়লা মানে সেইফালে মন পাহাৰৰ ফালে সেইকাৰণে দিখৌখন বেছি হ'ল আৰু এইফালে জাজি এইফালে ভোগদৈ সেইবোৰ গোটেই পাহাৰ যদি কাটি দিয়ে পাহাৰটো থাকিলে এটা পাহাৰ থাকিলে আৰু এটা পাহাৰ থাকিলে পানীটো লাহে লাহে আহিব নাই তেতিয়া মানে মুহা মাৰিব নোৱাৰে প্ৰতিবাৰে দেখোন জাজিত পানী বাঢ়ে নে আপুনি এইবাৰে দেখিছে নেকি চবেই আমাৰ 14 পুৰুষেও পানী দেখা নাই কিন্তু পানী প্ৰতি বছৰে বাঢ়ে কিন্তু এনেকুৱা পানী হৈছে জানো টাউনত সোমোৱা কিন্তু সেইটো কিন্তু মানুহৰ কাৰণে আৰু এতিয়াই যদি আমি যদি সজাগ নহওঁ মই এটা বহুত সেইদিনাখনি মানে কিবা মানে পইচা নিব বুলি হেৰি কৰিবলৈ আহিছিলে মাষ্টৰ দুজন আৰু মানুহ মানে পাৰ্টি মানুহ মই পাৰ্টিৰ নাম মেনশ্যন কৰা নাই মই ঠিকছে গালি পাৰিলোঁ যদি এতিয়া যদি ৰাস্তাত যদি সেই কয়লা গাড়ী যদি মাটি গাড়ী যদি মানুহে যদি অৱৰোধ নকৰে নহয় ভৱিষ্যতলৈ আৰু 5 বছৰ পিছত এইখন জলমগ্ন হ'ব গোটেইখন মানে গোটেই পানীয়ে মানে গোটেই মানে হেৰি মানে জলমগ্ন হ'ব সাগৰ হ'ব মানে সেইকাৰণে এতিয়া যদি মানুহ জীৱ জন্তু কোনো প্ৰাণী বুলিবলৈ নাথাকিব মানুহ সজাগ হ'বলৈ হ'ল সজাগ এতিয়া হয় নহয় আৰু সেইটো আৰু মানুহে সাধাৰণ পইচা কেইটামানৰ কাৰণে মানুহে এই শেষ কৰে পইচা কেইটামানৰ আশাত মানুহৰ শেষ দেখিছা এইটো দেখিছে এইটো ঘৰৰ অৱস্থা দেখিছে ন য'ত আমি ভিডিঅ' বনাওঁ এতিয়া অৱস্থা এইটো নাই বোলে এমাহ মানলৈকে কোনো হেৰিয়ে নহ'ব এইবোৰ দেখিছে ন আপোনালোকক দেখাই দিছোঁ গোসাঁই কিহৰ কি হৈছে দেখিছে গতিকে সকলো মানুহে কৰি লৈছে এইবিলাক মই এইফালে সোমাইছোঁ আইতা দেই এখন মাৰি থোৱা আছে নেকি এইবোৰ বালি দি থৈছে ন গোটেইখন পলসৰ ওপৰত বালি দি দিছে বালিবোৰ ক'ৰ পৰা নিছে আপোনালোকৰ এইটো সুবিধা হ'ল মানে নৈয়ে যিটো বালি ওপৰলৈ তুলি দিলে সেই বালিটো আপুনি তলত দি ইয়াত পলসৰ ওপৰত দি দিলে ঠিকে কৰিলে ইহঁতক কি কৰিলে ৰাস্তাত দিয়াৰ লগে লগে ন কেলে বুলিব আমি মানুহ এৰি থৈ যাম বুলিব ন আচল কথা হ'ল সেইটোৱে মানুহকেইটাই ঘৰত আছে বুলিব সেই লাইটকেইটা অফ কৰি দিওঁ মই আইতাৰ ভিতৰখন দেখাই দিছোঁ দেখিছে ন এইবোৰ ভিতৰখন দেখাই দিছোঁ আইতা ভাগ এই বস্তুবোৰ দেখিছে নহয় কেনেকৈ থৈছে আমাৰো একেই এনেকেই বস্তু থৈছোঁ সেইবোৰ বস্তু দেখিছোঁ দালি টোপোলা আমাৰ আপোনালোকেও বহুত বেছি আমাৰ ইমান ভিতৰত আইতাৰ ঘৰটো দেখিছে বস্তুবোৰ তেনেকৈ এইবোৰ সামৰি থৈছে আমাৰ ঘৰতো এনেকৈয়ে থৈছোঁ আইতা কাৰণ মানে আকৌ কোন পৰত কি হৈ যায় ক'ব নোৱাৰা নে সেইকাৰণে মই এইটো মানে আমি মানে সতৰ্ক হৈ গ'লোঁ আৰু এয়া বস্তু দেখিছোঁ এনেকৈ বান্ধি থৈছে আৰু গেছটো থকাৰ কাৰণে ইয়াকে কৰিব পৰা গৈছে গেছটো এতিয়া বৰ প্ৰয়োজনীয় বস্তু হৈ গৈছে তেওঁলোকে ভাতৰ চৌ পাকঘৰৰ বস্তু চব ইয়ালৈ লৈ গুচি আহিলে দেখিছে পাকঘৰৰ বস্তু চব এনেকুৱাকৈ লৈ গুচি আহিলে উপায় নাই আৰু এইভাগে আছে এতিয়া ভেচেলি আইতা দেখিছে নহয়